Hello student, আজি আমাৰ কেলচিনৰ এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ অনুলিৰ 4 নম্বৰ কুৱেশ্যনটো চাম। কুৱেশ্যনত কি কৈছে পৰিছে? কুৱেশ্যনত কৈছে অজীৰ্ণতা চিকিৎসাৰ বাবে তলৰ কোনধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? হয়নে? এতিয়া চোৱা, ইয়াত যিটো এনসাৰ হ'ব, এনসাৰটো হ'ব চি নম্বৰ অম্লনাশক। কিন্তু এই অম্লনাশকটো কিয় হ'ব এইটোৰ কাৰণ আমি চাম। চ' ইয়াত প্ৰথমে আমি চাম যে অজীৰ্ণতা মানে কি? মনত ৰাখিবা, অজীৰ্ণতা যাক কি বুলি কয় বদ হজম বুলি কোৱা হয়। যদি হজম শক্তি কি হৈ যায় হ্ৰাস পায়, তাক বদ হজম বুলি কোৱা হয় বা অজীৰ্ণতা বুলি কোৱা হয়। এতিয়া ইয়াৰ এই বদ হজম হোৱাৰ কাৰণটো কি? মনত ৰাখিবা, বদ হজম হোৱাৰ কাৰণ হ'ল এচিডিটি ইনক্ৰিজ বা এচিডিটি বা এচিড অৰ অম্ল যদি ইনক্ৰিজ হৈ যায়, এই যে আমি সদায় ব্যৱহাৰ কৰি থাকো নহয়, এচিডিটি বাঢ়িছে, তাৰ কথাই কৈছে। যদি এচিড বা অম্ল যদি ইনক্ৰিজ হৈ যায়, যাৰ ফলত এই বদ হজম হয়, ইয়াক কি বুলি কয় অজীৰ্ণতা বুলি কোৱা হয়। ঠিক আছে, আৰু এই এচিড আৰু অম্লক ডিক্ৰিজ কৰাৰ কাৰণে, কম কৰাৰ কাৰণে আমি কি ব্যৱহাৰ কৰো? অম্লনাশক ব্যৱহাৰ কৰো, যাৰ ফলত কি হৈ যায় অম্ল কমি যায়। ঠিক আছে, অম্ল কম হোৱাৰ ফলত এই হজম শক্তিটো কি হৈ যায় বাঢ়ি যায়। ঠিক আছে, এইটো হ'ব এনসাৰ। থেংক ইউ।